মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি আৰু আৰক্ষী প্ৰশাসনকো কেৰেপ নকৰে ঢিঙৰ মাতাব্বৰৰ দলে কিলঞ্জীয়া লোকে হালবোৱা মাটিত নিশা মাতাব্বৰে সিঁচিলে মাহ সৰিয়হৰ বীজ ঢিং আৰক্ষীয়ে 6টাকৈ মাতাব্বৰক গ্ৰেপ্তাৰ কৰিয়ে দায়িত্ব সামৰিলে মূল অভিযুক্ত আছাদ আলী শহীদুল ইছলাম সহ আন সহযোগী এতিয়াও পলাতক যদিও নিশা হলে কিলঞ্জীয়াৰ ভূমিত চলাই কৃষি কৰ্মৰ কাম ৰহস্যজনকভাৱে নীৰৱ আৰক্ষী প্ৰশাসন নগাঁও আৰক্ষী প্ৰশাসন এই ভূমিকাক এই স্থিতিক লৈ কিন্তু নীৰৱ ভূমিকা পালন কৰিছে আৰু সেইবাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে এই সকল খিলঞ্জীয়া অসমীয়া লোকে কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্য বাবুল আলীৰ পৰোচনাত মাতাব্বৰে ভূমি বেদখল সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যদিবা আজিলৈকে তদন্তৰ আওতালৈ নাহিল বাবুল আলী আজি আমি ইয়াত চাবলৈ আহিলোঁ খেতি বাতিবিলাক আমি সিদিনাখন হাল আজি 10 দিন 12 দিনৰ আগত হাল বাই গৈছিলোঁ হাল বাই যোৱাৰ পিছত দেখোন আৰু ইয়াত দেখোন যিখিনি আমি কেছ দিলোঁগৈ থানাত সেই কেছৰ মতেতো আচল আসামীটো ধৰিব পৰা নাই সেইকেইটাতো পলাক্ত হৈ আছে আৰু এতিয়া ওচি চাই কয় বোলে সেই আসামী ধৰি আনিছোঁ আমি পঠিয়াইছোঁ ক'ত ইয়াত দেখোন খেতি হৈ আছে দেখোন এতিয়া আমি আসামী যদি ইয়াৰ পৰা ধৰিয়ে নিলে এইবোলে মাহ ক'ৰপৰা গজিবলৈ পালে কলমাহ মচু মাহ গজি আছে আপোনালোকে হাল বোৱা মাটিত আমি হাল বোৱা মাটিত আকৌ সেইখিনি মাহ পেলাই থৈ দিছে চাওকচোন এইবিলাক পদক্ষেপ মুখ্যমন্ত্ৰী মহোদয়ক আমি কিমান কম আৰু কৈ আমনি লাগিছে তেখেতে যদি আমাক যদি এতিয়াও যদি সহায় কৰি দিব পাৰে কাইলৈ পৰহিলৈৰ ভিতৰত আমি এতিয়া এই মাহতে আমি কিবা পেলাব পাৰিম আৰু তাৰ লগে লগে এই বাবুল আলীয়ে যদি ইয়াত যদি বাবুল আলী পদক্ষেপটো যদি ভালকৈ নলয় তেতিয়াহ'লে আমাৰ কাম নহ'ব সিয়ে তাৰ উচতনিতে এইবিলাক কাম কৰি আছে যিমান কাম এই জিলা পৰিষদ বাবুল আলী মতে এইবিলাক কাম চলি আছে আৰু আচল আসামীটো ধৰিব পৰাই নাই সেয়া নিয়াই নাই ধৰিবই পৰা নাই এই ৰাতি এতিয়া হাল বোৱাই আছে আমি আজি শুনা পালোঁ ৰাতি হাল বাই ট্ৰেক্টৰ লাইটতে সিহঁতে কামবিলাক কৰি আছে